আচাৰ আমি সকলোৱে খাই ভাল পাওঁ। আচাৰবিধ যদি আচলতে খাবলৈ সোৱাদময় হয় তেতিয়াতো আৰু কথাই নাই। কঁঠালখিনি পৰিষ্কাৰকৈ ধুই ল'লোঁ, টুকুৰা টুকুৰকৈ কাটি লোৱা হৈছে। এতিয়া নিমখ অকণমান দি প্ৰেছাৰ কুকাৰত বইল হ'বলৈ দিম। বইল কৰোঁতে মই 2টা হুইচেলহে এনেকৈ মাৰি লৈছোঁ। আচলতে যিমান পাতলা পাতলাকৈ কটা হয় সেই অনুসৰিহে আচলতে হুইচেল মাৰিবলগীয়া হয়। এতিয়া হালধি অকণমানো দি দিছোঁ। বিশেষকৈ এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম। পানীখিনি পেলাই অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। সোনকালে আচলতে বনাব পাৰি আচাৰ, তাৰপিছতে আপোনালোকে বনাই পেলাই ৰ'দত দিব পাৰে। জলকীয়াখিনি কাটি থৈ দিছোঁ, আদা নহৰু কাটি থৈ দিছোঁ, নহৰুখিনি কাটি থৈ দিছোঁ, আদা গ্ৰেট কৰি লৈছোঁ। এনেকৈ আচলতে আপোনালোকে বনাই কেতিয়াবা খাইছে নাই কমেণ্টত জনাব দেই। আৰু সৰিয়হ আগতীয়াকৈ ভিনেগাৰত তিয়াই থৈ দিছিলোঁ, তাৰপিছতে অকণমান মই সৰিয়হো এনেকৈ দি দিম বুলি ভাবিছোঁ। এতিয়া আন্দাজমতে নিমখ, যিহেতু পাঁচফোৰণৰ গুড়ি ঘৰতে কৰি থোৱা আছে সেইকাৰণে পাঁচফোৰণৰ গুড়ি অকণমানো দি দিম। আপোনালোকে বাৰু আচাৰ খাই ভাল পায়নে? মোৰ কিন্তু বিৰাটেই খাই ভাল লাগে। এতিয়া পাঁচফোৰণৰ গুড়িও দি দিম। কঁঠালৰ অনুমতেহে আচলতে দিম, বহুত বেছিও গুড়ি দি নিদিওঁ। গোটেইখিনি একেলগে মই এতিয়া মিক্স কৰি ল'ম। আৰু জিৰা গুড়ি অকণমানতো দিবই লাগিবই, আৰু অকণমান দিলে ভাল। আৰু ক'বলৈ গ'লে এতিয়া মিঠাতেল অকণমান দি দিম। মিঠাতেল দিলে আচলতে গোন্ধটো সুন্দৰ হয়। মিঠাতেল বুলি ক'বলৈ গ'লে মই কেঁচা মিঠাতেল দিয়া নাই। মিঠাতেলখিনি বিশেষকৈ কেৰাহীত অকণমান গৰম কৰি লৈ পেলাই ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া গোটেইখিনি একেলগে লৰফৰ কৰি লৈছোঁ। আপোনালোকৰ যদি মোৰ ৰেচিপিছবিলাক ভাল লাগিছে কমেণ্টত জনাব। ইতিমধ্যে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিয়া নাই, ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। এতিয়া মই এনেকৈ চিচা বটল এটাত লৈ লৈছোঁ। সাধাৰণতে আচাৰ চিচা বটলত থ'লে বহুত দিন যায় আৰু বেয়া নহয়নে? আৰু বিশেষকৈ আচাৰ বনোৱাৰ পাছত আমি ৰ'দাব লাগে। যিমান আচলতে ৰ'দোৱা হয় সিমানে আচাৰখিনি সুন্দৰ হৈ থাকে আৰু খাবলৈও সোৱাদময় হয়। আপোনালোকে পিছে কঁঠালৰ আচাৰ কেনেকৈ বনায় কমেণ্টত জনাবচোন। আৰু অলপ দিনৰ পাছত বহুত আচলতে খাবলৈ সোৱাদময় হৈ যায়। ভিনেগাৰ অকণমানো দিয়া হৈ গৈছে। গোটেইখিনি একেলগে লৰফৰ কৰি এতিয়া ৰ'দাবলৈ কাৰণে ৰেডি। আৰু মোৰ এয়া কঁঠালৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰি চাব।